ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং, আপুনি ক'ৰ পৰা আহিছে? মই জিলা সোলান, গাঁও নলি, হিমাচল প্ৰদেশৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দিতলীয়া নামৰ আশ্ৰম আছে, যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে। তেন্তে ছাৰ, আপুনি যিহেতু গুৰু ধৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা, কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে। আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ, তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ, তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত, মই যিটো কোঠালিত শুইছিলোঁ, তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ। তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে, আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে, সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক, আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগতদেৱ, যি 3টা বটল আছিলে, সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, ঠনন ঠনন ঠনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ, শ্বেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল, গোটেই শৰীৰত, যে হে পুত্ৰ, তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নাম দান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা। নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ, তেতিয়া মই আপোনাৰ নাম দান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত 2টাই অপশ্যন আছিলে। হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল, মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ, যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে। তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা। বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানো। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ, মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু তাৰপিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ, জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ। আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ, মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে। কাৰণ ভগতদেৱ, মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ, সকলোৱে মোৰ ৰং চাইছিলে। কেৱল মোৰ মায়ে এনেকুৱা আছিলে, যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া। বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত, মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ, তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰপিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে, তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে লাহে জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা, দেউতা আৰু মই একেবাৰে সুস্থ।
আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে, গতিকে ছাৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ, কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে? সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজে নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায় নিচা কৰাৰ, একেবাৰে ইচ্ছা নাযায়, আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায়। ছাৰ, যিসকলে এতিয়াও নিচা কৰি আছে, ইচ্ছা কৰিও নিচা এৰিব পৰা নাই, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে? ছাৰ, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক। যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব, আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে। মই এৰিলোঁ, মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে, মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে। মইতো ধৰক এতিয়া 46 বছৰৰ হয়, কিন্তু মোৰ মা দেউতাটো 60-65 বছৰৰ। 40-45 বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে, আপোনাৰ কিয় নহ'ব? আজিৰ তাৰিখত ছাৰ, আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ, মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ, মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক। 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ। ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ, মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে। চাওক, যি জ্ঞান গংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ, তেন্তে মই কিয় আনৰ শৰণলৈ যাম? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজে কোনো ডুলপিটি নুফুৰে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে, বাইবেলৰ পৰা জ্ঞান দিয়ে, গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে। এনেকুৱা কি জ্ঞান, কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই। যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয়, ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয়। দান দেও ধন্না ঘটে কেহে গে সন্ত কবিৰ, তেওঁলোকে কিন্তু নামানে, আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয়। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। ভাৰতত ছাৰ বহুত সন্ত আছে, গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰেই বেলেগ হয়, কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাক জমকতা নকৰে, না কিবা দাড়ি, না ফুট, না কোনো ভকতক তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ, আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয়। যদি মিছা কয় তেন্তে নাম খণ্ড হৈ যাব, তেওঁ অনুভৱ কৰিব, ঠিক আছে? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কোনো ভকতে আপুনি নিচা কৰা নেদেখিব। সন্ত ৰামপালদেৱ মহাৰাজৰ ভকতে আপুনি মিছা কথা কোৱা নেদেখিব, ঘোচ দিয়া মানুহ নেদেখিব, ঘোচ লোৱা মানুহ আপুনি নেদেখিব, গৰীবক সহায় কৰা মানুহ আপুনি দেখিব। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰে বেলেগ। সন্ত ৰামপালদেৱ মহাৰাজে একো জাক জমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে, যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে। একো জাক জমকতা নাই, একো বেশভূষা নাই, একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে। আমাকো সন্ত ৰামপালদেৱ মহাৰাজে কয়, যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপালদেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, আমি যদি চাব যাওঁ এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে। গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এইকাৰণেই ক'ব পাৰি, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ
গীতাৰ পৰা বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে। এটা সৰু কথা ভগতদেৱ, আমাৰ যি কৃষ্ণলীলা হয়, যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে। কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে, যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ যোনিত যাবা, যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ যোনিত যাবা, যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা, কিছু সময়ৰ বাবে যাবা আৰু তাৰ পিছত আকৌ মৃত্যুলোকলৈ আহিবা। আজিলৈকে কোনেও গম পোৱা নাছিলে। আমিতো তালি বজাই বজাই শুনিছিলো যে বাহ বাহ বাহ। তাৰ সঁচাটো সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, আৰু সেয়া যেতিয়া আজি গম পালো, সেইধৰণে আমি সেয়া বুজাওঁ। আমি এনেদৰে বুজাওঁ যে ভাই, মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয়, এয়া চাওক। এই যে আমি শ্ৰাদ্ধ কৰোঁ, আমি প্ৰেত পূজা কৰিছিলোঁ। প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ যোনিলৈ যাম। যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ যোনিত যাম, আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম। তাৰপিছত আমি আকৌ লাখ 84ত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ, ঘোঁৰা, গাধ কোন যোনিত যাম নাজানো। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম। আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়ে কৈছিলে, আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত তেওঁ সেই জ্ঞান আমাক দিলে, আমি ইয়াতো সুখ পাম আৰু তাত সৎলোকতো আমি সুখ প্ৰাপ্ত কৰিম। ছাৰ, আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে। গতিকে ছাৰ, ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে, কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে? ছাৰ, সদায় টিভিত এটা নতুন বাবা লঞ্চ হয়। গতিকে ছাৰ, ইমানবোৰ সন্তৰ মাজত ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে? চাওক, সৰু কথা এইটো। পোন প্ৰথমে যদি আপুনি জ্ঞান গংগা পঢ়ে, জ্ঞান গংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব। আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁৱেই পূৰ্ণ সন্ত। কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে, কিন্তু আজিলৈ কোনেও কোৱা নাই। কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে, যেনে হৰে ৰাম অথবা ওম নম শিৱায় আৰু শেষ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে প্ৰথম নাম, তাৰপিছত সৎ নাম, তাৰপিছত হাৰ নাম দিয়ে, আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব? ভকত সমাজক বাৰ্তানো কি দিম ছাৰ, মই প্ৰাৰ্থনাহে জনাব পাৰোঁ যে এই সংসাৰ বহুত দুখৰ সংসাৰ। এই সংসাৰত মই নামানো যে কোনো মানুহেই সুখত আছে। কোনোবা ধনৰ বাবে দুখী, কোনোবা নিজৰ শৰীৰৰ বাবে দুখী, কোনোবা চুবুৰীয়াৰ বাবে দুখী, কোনোবা কিবা বস্তুৰ বাবে দুখী। কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। বহুত বহুত ধন্যবাদ আপোনাৰ। সৎ চাহেব।